Assalamualaikum. Hi guys, মই সেলিমা মুৰ্শিদা আপোনালোকক সকলোকে মোৰ অকণমানি পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমি আল্লাহৰ ভালে আছোঁ। আজি বোলো আম কেইটামান আচাৰ ভৰাওঁ। সেইদিনাখন কেইটামান ভৰালোঁ বাৰু, ভৰালোঁ যদি আজি আকৌ বেলেগ এটা ষ্টাইলত আজি ভৰাওঁ। আজি আমবিলাক সৰু সৰুকৈ কাটিছোঁ, সৰু সৰুকৈ কাটি নিমখ দি বটল এটাত ভৰাই থ'ম, তাৰপিছতহে আচাৰ বনাম। মানে এইকেইদিন ৰ'দটো ইমান হোৱা নাইতো ন, ৰ'দটো নহ'লে আচাৰখিনি বেয়া হৈ যাব, সেইকাৰণে বোলো নিমখ অলপ দি পেলাই ভৰাই থ'ম। তাকে আমখিনি কাটিছোঁ। এইকেইদিন ইমান বৰষুণৰ পৰা মানে ততেই নাই। আজি অকণমান বতৰটো দাঙিছে বাৰু, দাঙিলেও ইমান ৰ'দ নাই। তাকে আমৰ বতৰ, আমৰ ছিজনত আমৰ আচাৰ অকণ নভৰালে জানো হ'ব। সেইকাৰণে বোলো আমৰ আচাৰ অকণ আজি আৰু অকণ ভৰাওঁ। সেইকাৰণে আজিও আম অলপ উলিয়াই লৈছোঁ। আম আমাৰ নাই নিজৰ, নাই মানে গছ আছে, গছ কেইবাজোপাও আছে। এজোপা গছত এটা আম নালাগিলে, ফুল এপাহো নুফুলিলে। যোৱা বছৰ ইমান আম লাগিছিলে আটাইকেইজোপাতে, কিন্তু এইবাৰ এপাহ ফুলো নুফুলিলে। এয়া দাদা ঘৰৰ আম, ইমানেই ভাল আমজোপা খাবলৈ, কিন্তু পোক মানে অত্যন্ত পোক। তাকে সেই কালি দাদাই আম কেইটামান দিলে, মানে অন্য কিবা কাটি পিহি খাওঁ বুলি খাব নোৱাৰে, মানে ইমানেই পোক। এইটো আকৌ এটাও পোক নোলালে, ৰেকৰ্ড ব্ৰেক, এইটোত এটা পোক নাই। এতিয়ালৈকে যিমান আম কাটিলোঁ, মানে এইকেইদিনটো দাদা ঘৰত কালি বহুত আম পিহি খালোঁ মই দেউতা। তাৰপিছতে পোক মানে অত্যন্ত পোক, মানে মই বকি আছোঁ, মই কৈছোঁ মই বোলো এইবিলাক আম বোলো দলিমাৰি পেলাই দিব লাগে, ইমান পোক। মানুহৰ ঘৰত দিলে মানুহে বেয়াই পাব, ইমানেই পোক। এইটো আকৌ ডাঙৰ আমবিলাক, এটা আমতে বহুত ওলায়, বহুত ডাঙৰ হৈছে দেই, ডাঙৰ বহুতখিনি এটা আমতে মোৰ বহুতখিনি ওলাইছে। তাকে আচাৰ নহ'লে নচলে। ময়ো আচাৰ মানে কি, জ্বলা অকণ হ'ব লাগে ভাত খাওঁতে, জ্বলা অকণ নহ'লে ভাত খাবই নোৱাৰোঁ, এনেকুৱা মাটি লাগে ভাতবোৰ। তাকে বতৰে কি গতি দেখায়, অলপ কাটি পেলাই বোলো নিমখত ভৰাই থওঁ। পোক চাওকচোন কেনেকৈ ওলাইছে, পোকৰ পৰা কি আম খাব, এইবিলাক বেধম পোক আৰু কৈছোঁ নহয়, মানে ইয়াক পিহি খাব নোৱাৰি আৰু। মানে সৰু সৰুকৈ কাটি খাওঁ বুলি ক'লে খাব পাৰিব, নহ'লে আচাৰৰ কাৰণে বনাব পাৰিব। কি হয়, কিমান ওলায় দেখা যাব। ইমানেই আম লাগিছে গছজোপাত, মানে কি ক'ম, ভাল আম হোৱাহেঁতেন, এইবিলাক মানে বজাৰত বিকাহেঁতেন বহুত, মানে যেতিয়া পকে নাই আমজোপা, খাবলৈ ইমানেই ভাল হয়, ইমানেই ভাল হয়, দাদাই আহিছে চিঞৰি আছোঁ, ইমানেই ভাল হয় খাবলৈ, বেলেগ ভাল হয়। অ' দাদা, হেৰি আম কাটিলোঁ হৈছে নাই, চাবিটো দি দিয়া মাজত, সেই তাত আছে। এটা আম এটা পোক নাই, বাকী এয়া ওলাইছে আকৌ, এয়া আকৌ পোক বাচি কাট আৰু ইমানেই পোক। চব মানুহে নেকাটে, ক'ব আমি নেখাওঁ। মই এতিয়া বাচি কাটিছোঁ আৰু অলপমান উলিয়াইছোঁ, এইটোতে বটল হ'ল, আৰু কিমান উলিয়াব পাৰোঁ এইকেইটা। সুকীয়া গুচাওঁতে যেনে তেনে এদিবাটোতে এবটল হ'ল আৰু অকণমান আচাৰ হ'ব। এইগাল সেইকেইটা আমতে এইগাল পুকীয়া, এইগাল গোটেইগাল বেয়া।
ইমানেই পোক ওলাইছে আজিলৈ বাই বাই। আপোনালোকে আমৰ আচাৰ ভৰাইছেনে নাই ভৰোৱা? মই আৰু যি পাওঁ তাকে ভৰাই থাকোঁ আৰু উপায় নাই। আজিলৈ বাই বাই।